নমস্কাৰ আজি অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। শদিয়া প্ৰয়াত কণ্ঠশিল্পী ৰাজীৱ শদিয়াদেৱৰ যি ৰাজহুৱাভাৱে আৰ্দ্ৰ শ্ৰাদ্ধ আয়োজন কৰিছে, আমি তালৈ ওলাইছোঁ। আৰু তেখেত যিহেতু আমাৰ এই বৰবাৰী অঞ্চললৈ আহিছিল, আমাৰ ইয়াত যিহেতু ভাদৈ আঞ্চলিক ৰঙালী বিহু সন্মিলনখন আয়োজন কৰা হয়, আৰু তেখেতেই আমাৰ এই সন্মিলনত গীত পৰিৱেশন কৰিবৰ কাৰণে আহিছিল। আৰু তেখেত এনেকৈ আঁতৰি যোৱাত আমি খুব মৰ্মাহত হৈছোঁ, দুখ প্ৰকাশ কৰিছোঁ। আৰু বাকী দিনকেইটাত যাব নোৱাৰিলোঁ, যিহেতু আজিৰ দিনটোতে ওলাইছোঁ তেখেতক একোচি চাকি বন্তি জ্বলাই আমি শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। আৰু লগত এফালে আমাৰ দায়ো আছে, কিবা এটা কৈ দিয়া। আজি আমাৰ চেপাতলি ৰাইজ সকলো ওলাইছে আৰু আমাৰ গাঁওখন পৰে ভাদৈ বৰবাৰী গাঁৱৰ পৰা। ইয়াতে আমাৰ ভাদৈ আঞ্চলিক ৰঙালী বিহু পতা হয়। ইয়াতে আমাৰ ৰাজীৱ শদিয়াকে আহিছিলে, গানো গাইছিলে, বহুত আনন্দ প্ৰকাশ কৰি গ'ল। তাৰ বহুত আমাৰ এতিয়া দুখ প্ৰকাশ কৰিছোঁ। দুখ প্ৰকাশ কাৰণে আমি ইয়াৰ পৰা আজি চাকি বন্তি জ্বলাবৰ কাৰণে আমি ওলাইছোঁ। তাত গৈ পিনে গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাম। তেখেতৰ অজস্ৰ গুণমুগ্ধও আহিব আৰু আমিও তেখেতৰ গুণমুগ্ধ, আৰু সেইকাৰণে ওলাইছোঁ। ধুনীয়াকৈ আমি পৰিৱেশটো দেখুৱাম আপোনালোকক গৈ পিনে, গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। আৰু এইফালে লগত আমাৰ দীপ দাদাও আছে। হয়, আমি এতিয়া প্ৰয়াত আমাৰ শ্ৰদ্ধাৰ ৰাজীৱ ককাইদেউৰ ঘৰলৈ ওলাইছোঁ। আমি এতিয়া যাবৰ কাৰণে আমাৰ সমনীয়া গোটেই লগৰ সমনীয়াখিনি, আমাৰ তাৰ মৃত্যুৰ আমি বহুত দুখ প্ৰকাশ কৰিছোঁ গভীৰ। আমি আজি ওলাইছোঁ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। আমি আগতে যাম বুলি ভাবিছিলোঁ, যাব নোৱাৰিলোঁ, আজি ওলাইছোঁ আমি বুলি কয় লগৰ। তাৰ পৰা আমাৰ ইয়াত আমাৰ ভাদৈ আঞ্চলিক আমাৰ বিহুখনত 2-3বাৰ ভাদৈ পাইছিলে, আমাৰ আহিছে ভাদৈ আমাৰ ওচৰ কাষৰে ফিল্ডখনতো আহিছে তাৰ বুলি কয়। তাৰ অনুষ্ঠান আমি চাইছোঁ সকলোৱে। আমি আগৰ পৰা মৰম কৰোঁ আৰু মানে শ্ৰদ্ধা বুলি কয়। খালি তাৰ নাইকিয়া হোৱাত আমি বহুত মনৰ মানে আমাৰ দুখ হয়, দুখ প্ৰকাশ কৰিছোঁ। আমি আগতে যাব লাগিছিল বাৰু, যাব নোৱাৰিলোঁ। আজি আমি ওলাইছোঁ, আমাৰ গোটেই আমি মানে ভাদৈৰ পৰা আমি গোটেই যুৱক আমি ওলাইছোঁ বুলি কয় যাবৰ কাৰণে। এতিয়া ঢলা শদিয়া ব্ৰিজৰ ওপৰত আৰু শদিয়ালৈ বুলি বহু মানুহ গৈ আছে। ৰাজীৱ শদিয়াদেৱৰ গুণমুগ্ধ, আৰু অকণমান আপোনালোকক মই দেখুৱাই দিছোঁ দলঙৰ পাৰৰ পৰা। এইবোৰ দেখিছে, এনেকৈ বহুত মানুহ গৈ আছে। এয়া দেখিছে মানুহবোৰ আহি আছে, এনেকৈ বহুত মানুহ গৈ আছে। দেখিছে এয়া ৰাইজবোৰ আহি আছে, আমিও গৈ আছোঁ। ইয়াত খুব ধুনীয়াকৈ তেখেতক শ্ৰদ্ধাঞ্জলি নামত এখন গেট লগাই দিছে, এনেকৈ ৰাইজে যাতে ভালকৈ চিনি পায় ৰাস্তাটো। দেখিছে, আপোনালোকক অকণমান দেখাইছোঁ। এয়া তেখেতৰ গুণমুগ্ধ ইতিমধ্যে ভিৰ কৰিছে এই জেগাখিনিত, আৰু আমিও গৈ আছোঁ। আৰু এয়া দেখিছে, আকৌ এবাৰ দেখুৱাই দিছোঁ আপোনালোকক। এয়া বহুত ভিৰ হৈছে। দেখিছে আমি এতিয়া গৈ আছোঁ, পোৱাগৈ নাই, মানে বহুত মানুহ ভিৰ লাগিছে। আৰু গোটেই মানুহবোৰ কিছুমানে খোজকাঢ়ি আহিছে, কিছুমানে চাইকেলত, আৰু কিছুমানে বাইকত, আৰু মানুহবোৰ ঘূৰি আহিছে, আৰু আমি গৈ আছোঁ। দেখিছে আপোনালোকে, আৰু আমি পাইছোঁহি। আৰু এয়া পৰিৱেশ অকণমান দূৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক। এয়া দেখিছে ৰাইজসকল পূৰা এনেকৈ কিছুমানে আহি আছে, কিছুমানে গৈ আছে। আমি পালোহি, দেখিছে জনতাৰ বাবে আহি আছে, গৈ আছে। আৰু এই গীতবোৰৰ যোগেদিয়ে আমি বহু কথা দেখিবলৈ পাইছোঁ, সমাজ ব্যৱস্থাৰ বহু কথা শিকিবলৈও পাইছোঁ। আৰু ৰাজীৱ শদিয়াৰ এই যি প্ৰয়াস
এই প্ৰয়াসক আমি শ্ৰদ্ধা নিবেদিছোঁ আৰু তেওঁ কৰিবলগীয়া বহু কাম আছিল। মঞ্চত আমি আগতেও ঘোষণা কৰিছোঁ আৰু এইবাৰ আকৌ কৈছোঁ যে প্ৰয়াত ৰাজীৱ শদিয়াৰ নামত আমি প্ৰত্যেক বছৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহি আছে ইয়ালৈ। দেখিছে আৰু চবেই ইয়াতে লিখি থৈ গৈছে ফটোগ্ৰাফী তেনেকৈ লগোৱা আছে। গেন্দা নাই তাৰপিছত শাৰী নাই এই নিয়ন্ত্ৰণ পৰিৱেশটো চাওক আপোনালোকে। পাৰ চৰাইজনী দেখিছেনে আপোনালোকে? এই চৰাইজনী পৰা আছে, এতিয়াও মানে ইয়াতে আছে। দেখিছে আপোনালোকে, অকণমান দেখুৱাই দিছোঁ। আচলতে খাদ্য ইয়াত ৰান্ধি আছে, দেখিছে আপোনালোকে। আৰু ইয়াত দেখিছে আপোনালোকে, এয়া হৈছে ভোজনালয়, য'ত মানুহক ইয়াত খাবৰ কাৰণে ইয়াত বনাই দিছে। আৰু সঁচাকৈ যে ৰাজীৱ শদিয়া এজন জনতাৰ শিল্পী আছিল আৰু গণশিল্পী। আৰু এই দৃশ্যবোৰ দেখিলে আপোনালোকে গম পাব। আচলতে অগণন গুণমুগ্ধ আহিছে ইয়ালৈ। অকণমান আপোনালোকক মই গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ। আচলতে এজন শিল্পীৰ প্ৰতি ৰাইজৰ যি মৰম আছিল, আচলতে যি শ্ৰদ্ধা আছিল, এই দৃশ্যবোৰ দেখিলে আপোনালোকে গম পাব। গোটেই পৰিৱেশটো মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এয়া হৈছে ভোজনালয়ৰ পৰিৱেশ। আৰু এয়া মানে ধৰিব নোৱাৰালৈকে অকল মানুহ আৰু মানুহ, গোটেই চাৰিওফালে চাওক আপোনালোকে।